ভাৰতীয় নৌসেনাক আন এক অনন্য মাত্ৰা প্ৰদান কৰি আজি বিশাখাপট্টনমত সংযোজন ঘটিল হিমগিৰি আৰু উদয়গিৰি নামৰ দুখন নতুন যুদ্ধ জাহাজ। সাৱধান পাকিস্তান। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছোঁ ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা শেহতীয়াকৈ যেনেদৰে গুৰুত্ব প্ৰদান কৰা হৈছে, ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাত ভাৰতৰ সুৰক্ষাৰ কাৰণে যাতে কোনো এটা সুৰুঙাও নৰয়, তাক কেনেদৰে শক্তিশালী কৰিব পাৰি তাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। এটাৰ পিছত আনটো সফল পৰীক্ষণ DRDOৰ আৰু সমান্তৰালকৈ বায়ুসেনা বাহিনীক যেনেদৰে শক্তিবান কৰি তোলা হৈছে, একেদৰে নৌসেনা বাহিনীকো আন এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এই মুহূৰ্তত নানানটা পৰিকল্পনা গ্ৰহণ কৰা হৈছে। আৰু তাৰে অংশস্বৰূপে হিমগিৰি আৰু উদয়গিৰি আজি বিশাখাপট্টনমত দুইখন ফ্ৰিগেট আজি কমিশ্যন কৰা হৈছে। আজি 26 আগষ্ট এটা বিশেষ দিন ভাৰতীয় নৌসেনাৰ বাবে, অৰ্থাৎ ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে। ভাৰতীয় নৌসেনাত চামিল হ'ল আজি দুখনকৈ যুদ্ধ জাহাজ। আমি ইতিমধ্যে নাম উল্লেখ কৰিছোঁ হিমগিৰি আৰু উদয়গিৰি। হিমগিৰি আৰু উদয়গিৰি INS উদয়গিৰি নিৰ্মাণ কৰিছে মাজাগান ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেডে, আৰু INS হিমগিৰি নিৰ্মাণৰ দায়িত্বত আছিল গাৰ্ডেন ৰিক শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ। আজি বিশাখাপট্টনমত দুইখন ফ্ৰিগেট ইতিমধ্যে কমিশ্যন কৰা হয়। শিৱালিক ক্লাছ ফ্ৰিগেট দুখনৰ 75% দেশীয়ভাৱে নিৰ্মাণ কৰা হৈছে, কাৰণ থলুৱা প্ৰযুক্তিৰ ওপৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। আৰু প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত এটাৰ পিছত আনটো অগ্ৰগতি ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰে অংশস্বৰূপে এই যে দুখনকৈ ক্লাছ ফ্ৰিগেট, শিৱালিক ক্লাছ ফ্ৰিগেট, যাৰ 75% হয়, ইতিমধ্যে দেশীয়ভাৱে নিৰ্মাণ কৰা হৈছে। দুইখন ফ্ৰিগেট থাকিব ভাৰতীয় নৌসেনাৰ ইষ্টাৰ্ণ ফ্লিটৰ অধীনত। এই দুই যুদ্ধ জাহাজ সংযোজন কৰা হৈছে ভাৰত মহাসাগৰত, যিয়ে ভাৰত মহাসাগৰত দেশৰ নৌসেনাৰ শক্তি বৃদ্ধি কৰিব বুলি ইতিমধ্যে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে মত পোষণ কৰিছে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৃতজ্ঞতা অভিনন্দন জ্ঞাপন কৰিছে, শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতীয় নৌসেনাক। শেহতীয়াকৈ DRDOৱে এটাৰ পিছত আনটো সফল পৰীক্ষণ কৰিছে। দেশৰ প্ৰতিৰক্ষাৰ এটাৰ পিছত আনটো সফল পৰীক্ষণ কৰিছে। শেহতীয়াকৈ উৰিষ্যাত অগ্নি 5, লগতে 3 তৰপীয়া এয়াৰ ডিফেন্স ছিষ্টেম, ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স ছিষ্টেমৰ সফল পৰীক্ষণ কৰি পাকিস্তানৰ বুকু কপাইছে ভাৰতে। চিৰবৈৰী পাকিস্তানৰ বুকু কপাই এই মুহূৰ্তত ভাৰতে এটাৰ পিছত আনটো প্ৰতিৰক্ষাত চমক দিবলৈ সক্ষম হৈছে। অগ্নি 5 5000 কিলোমিটাৰ দূৰত্ব ভেদ কৰিব পৰা অগ্নি 5 মিছাইলৰ সফল পৰীক্ষণে ইতিমধ্যে নিদ্ৰাহৰণ কৰিছে পাকিস্তানৰ। এতিয়া পাকিস্তানে 100 বাৰ ভাবিব লাগিব ভাৰতত আৰু কুটাঘাত সংঘটিত কৰিবলৈ। যদি পাকিস্তানে আৰু সেই দুঃসাহস কৰে, তেতিয়াহ'লে অগ্নি 5ৰ দৰে মিছাইলে পাকিস্তান তছনছ কৰি পেলাব। একেদৰে বহুতৰপীয়া ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স ছিষ্টেম উৰিষ্যাত ইতিমধ্যে DRDOৱে সফল পৰীক্ষণ কৰিছে। 3টা তৰপত বিভিন্ন শত্ৰুপক্ষৰ পৰা অহা মিছাইল ড্ৰোন নিমিষতে, মুহূৰ্ততে, ছেকেণ্ডৰ ভিতৰতে আকাশ মাৰ্গতে ধ্বংস কৰি পেলাব পৰা দেশীয়ভাৱে নিৰ্মিত এই ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স ছিষ্টেমৰো সফল পৰীক্ষণ কৰিছে ভাৰতে। ৰাছিয়াৰ সৈতে কেইবাখনো সামৰিক চুক্তি সম্পন্ন হৈছে। সেই মৰ্মে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ধৰণৰ যুদ্ধাস্ত্ৰ নিৰ্মাণ কাৰ্য চলি আছে। ভাৰততে কেইবাটাও কাৰখানাত বিশেষ যুদ্ধাস্ত্ৰ বৰ্তমান নিৰ্মাণ কৰা হৈছে। AK-47 এছাল্ট ৰাইফল 203 এছাল্ট ৰাইফল ইতিমধ্যে আমেথিৰ কাৰখানাত নিৰ্মাণ কৰা হৈছে। ৰাছিয়াৰ প্ৰযুক্তিৰ সহায়ত ভাৰতে থলুৱাভাৱে সেই ৰাইফল ইতিমধ্যে বিকাশ কৰিছে। মুঠৰ ওপৰত পাকিস্তানে যাতে ভৱিষ্যতে আৰু কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে, বা কুটাঘাত সংঘটিত কৰিলেও যাৰ সমুচিত প্ৰত্যুত্তৰ দিব পৰা যায়, তাৰ বাবে ভাৰতে এটাৰ পিছত আনটো পদক্ষেপ গ্ৰহণ কৰিছে। আনকি 2026 চনৰ পৰা 2029 চনৰ ভিতৰত উপগ্ৰহ 51টা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰো ইতিমধ্যে ভাৰতে চিন্তা চৰ্চা কৰি আছে। চোৰাংচোৱা উপগ্ৰহৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে 51টাকৈ কৃত্ৰিম উপগ্ৰহ ইতিমধ্যে ভাৰতে তাৰ বৃহৎ এই প্ৰজেক্টৰ কাম কৰি আছে। 2026 চনৰ পৰা এয়া কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে। ব্ৰহ্মছ মিছাইলক আৰু অধিক নতুন ৰূপ দিয়াৰ বাবে বৰ্তমান ভাৰতে
বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰি আছে সুপাৰসনিক মিসাইল হাইপাৰসনিক মিসাইলৰ কাম ইতিমধ্যে ৰাছিয়াৰ সহযোগত ভাৰতে চলাই গৈছে আৰু তাৰ মাজতে এয়া দুখনকৈ যুদ্ধ জাহাজ দুখনকৈ ৰন্তৰী এই মুহূৰ্তত সাজু কৰি তুলিছে এই ৰন্তৰী দুখন আমি ইতিমধ্যে উল্লেখ কৰিছো আপোনাক বিশেষভাৱে সহায়ক হ'ব যি নেকি ভাৰত মহাসাগৰত শত্ৰুপক্ষক মুখ্যম আঘাত হানিবলৈ শত্ৰুপক্ষৰ পৰা আহিব পৰা যিকোনো ভাবুকি প্ৰতিহত কৰিবৰ বাবে সদা জাগ্ৰত প্ৰহৰী হৈ এতিয়া দায়িত্বত থাকিব এয়া হিমগিৰি আৰু উদয়গিৰি আইএনএছ হিমগিৰি আৰু উদয়গিৰি আমি ইতিমধ্যে উল্লেখ কৰিছো আইএনএছ উদয়গিৰি নিৰ্মাণ কৰিছে মাজাগন ডক শিপ বিল্ডাৰ্ছ লিমিটেডে আৰু আইএনএছ হিমগিৰি নিৰ্মাণৰ দায়িত্বত আছিল গাৰ্ডেন ৰিক শিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ ইতিমধ্যে আজি বিশাখাপট্টনমত দুইখন ফ্ৰিগেট কমিশ্যন কৰা হৈছে শিৱালিক ক্লাছ ফ্ৰিগেট দুখনৰ ৭৫% অংশ দেশীয়ভাৱে নিৰ্মাণ কৰা হৈছে গতিকে দেশৰ প্ৰতিৰক্ষাৰ নিৰ্মাণ খণ্ডত এধাপকৈ ভাৰত আগুৱাই ইতিমধ্যে বিশ্বৰ চতুৰ্থ সামৰিক শক্তিধৰ হিচাপে প্ৰতিপন্ন কৰিছে ভাৰতে নিজকে অনাগত সময়ত আৰু ইয়াৰ শক্তি বৃদ্ধি কৰাৰ বাবে এটাৰ পিছত আনটো চমৎকাৰী পদক্ষেপ গ্ৰহণ কৰি গৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনাই যাম এনেকুৱা প্ৰতিটো খবৰ প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা